ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ডাঙৰ খবৰ, এটা ভাল খবৰ। ঘোষণা হ'ল ৰমজানৰ দিন আৰু কাইলৈ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ৰমজান মাহৰ প্ৰথমটো ৰোজা। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, এটা ভাল খবৰ জনাইছো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে, যেটো ঘোষণা হ'ল পবিত্ৰ ৰমজানৰ দিন। অসমৰ লগতে সমগ্ৰ ভাৰতত কাইলৈৰ পৰা আৰম্ভ হ'ব ৰোজা। ভাৰতত দেখা গ'ল সাৱনৰ জোন আৰু হিলাল কমিটি অসমৰ এই ডাঙৰ ঘোষণা, যেটো ভাৰতত কাইলৈৰ পৰা আৰম্ভ হ'ব ৰমজান মাহ আৰু ঘোষণা হ'ল পবিত্ৰ ৰমজানৰ দিন। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ভাল খবৰ। আকাশত দেখা পোৱা গ'ল ৰমজানৰ জোন আৰু 19 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈৰ পৰা ৰমজানৰ প্ৰথমটো ৰোজা আৰম্ভ। আৰু সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবাসীয়ে কাইলৈৰ পৰা আৰম্ভ হ'ব ৰমজানৰ ৰোজা আৰু ভাৰতত দেখা পোৱা গৈছে ৰমজানৰ জোন। হিলাল কমিটি অসমৰ এই ডাঙৰ ঘোষণা, যেটো ৰমজান মাহ হৈছে ধৈৰ্য আৰু সংযমৰ মাহ, যেটো ইছলাম ধৰ্মাৱলম্বী লোকসকলে কাইলৈৰ দিনটোৰ পৰা ৰোজা আৰম্ভ হ'ব আৰু ৰোজা পালিব। যেটো কাইলৈৰ দিনটোৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষৰ যিসকল ইছলাম ধৰ্মাৱলম্বী লোকসকল আছে সেই লোকসকলে ৰোজা ৰাখিব আৰু ঘোষণা কৰিছে কেন্দ্ৰীয় হিলাল কমিটিয়ে। আৰু আকাশত দেখা পোৱা গৈছে ৰমজানৰ প্ৰথমটো জোন, যেটো ৰমজান মাহ, যেটো ধৈৰ্য আৰু সংযমৰ এটা মাহ, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা পবিত্ৰ দিন। আৰু যেটো কাইলৈৰ দিনটোৰ পৰা অসমৰ লগতে সমগ্ৰ ভাৰতবাসীৰ যে ইছলাম ধৰ্মাৱলম্বী লোকসকল আছে সেই লোকসকলে পালন কৰিব প্ৰথমটো ৰোজা। এই ঘোষণা কৰিছে কেন্দ্ৰীয় হিলাল কমিটিয়ে।